নমস্কাৰ টাইমিটাৰ দৰ্শকক মই জ্যোতিদীপ বৈশ্যই স্বাগতম জনাইছো আৰু মাত্ৰ কেইটামান ঘণ্টা আৰু তাৰ পিছতেই 2020 চনৰ অতিকৈ এটা গুৰুত্বপূৰ্ণ বিৰল মহাজাগতিক পৰিঘটনা সংঘটিত হ'ব হেয়া হৈছে বলয়গ্ৰাস সূৰ্যগ্ৰহণ আজি আমি আপোনালোকক কম এই সূৰ্যগ্ৰহণ কোন কোন প্ৰান্তৰ পৰা দেখা যাব এই সূৰ্যগ্ৰহণৰ সময়সীমা কিমান আৰু অসমৰ কোন কোন প্ৰান্তত এই সূৰ্যগ্ৰহণৰ প্ৰভাৱ কোন কোন সময়ত পৰিব তাৰ তথ্য এই মুহূৰ্তত আমি আপোনালোকৰ বাবে লৈ আহিছো 21 জুনত বলয়গ্ৰাস সূৰ্যগ্ৰহণ বছৰৰ আটাইতকৈ দীঘল দিনটোৱে হৈছে 21 জুন আৰু সেই দিনটোতেই হ'ব সূৰ্যগ্ৰহণ দেওবাৰে পুৱা 9:16 এই সূৰ্যগ্ৰহণ আৰম্ভ হ'ব সূৰ্যগ্ৰহণৰ প্ৰভাৱ সৰ্বাধিক হ'ব দুপৰীয়া 12:10 আৰু আবেলি 3:04 শেষ হ'ব সূৰ্যগ্ৰহণ ভাৰতৰ লগতে এছিয়া ইউৰোপ অষ্ট্ৰেলিয়া আফ্ৰিকা আৰু দক্ষিণ পূব আমেৰিকাত এই সূৰ্যগ্ৰহণৰ প্ৰভাৱ পৰিব আনহাতে সূৰ্যগ্ৰহণৰ সূতককাল 20 জুনৰ নিশা 9:16 আৰম্ভ হ'ব এই সূৰ্যগ্ৰহণৰ ফলত কি প্ৰভাৱ পৰিব পাৰে এই সূৰ্যগ্ৰহণ বলয়গ্ৰাস সূৰ্যগ্ৰহণ বিশ্বৰ কোনো প্ৰান্তত দিনৰ ভাগতেই আন্ধাৰ সদৃশ পৰিৱেশৰ সৃষ্টি হ'ব পাৰে বিভিন্ন মহাজাগতিক পৰিঘটনাও সংঘটিত হ'ব পাৰে বিজ্ঞানীসকলে কৈছে খালি চকুৰে এই সূৰ্যগ্ৰহণ চাব নালাগে খালি চকুৰে চালে ইয়াৰ ফলত চকুৰ ক্ষতি হ'ব পাৰে আৰু দৃষ্টিশক্তিও হেৰুৱাব পাৰে এই সূৰ্যগ্ৰহণৰ ফলতেই ৰিং অফ ফায়াৰৰো সৃষ্টি হ'ব অসমৰ কোন প্ৰান্তত কিমান সময়ত দেখিবলৈ পোৱা যাব সূৰ্যগ্ৰহণ গুৱাহাটীত এই সূৰ্যগ্ৰহণ আৰম্ভ হ'ব 10:57 12:45 সূৰ্যগ্ৰহণৰ প্ৰভাৱ সৰ্বাধিক হ'ব গুৱাহাটীত দিনৰ 2:24 গুৱাহাটীত এই সূৰ্যগ্ৰহণৰ অন্ত পৰিব ডিব্ৰুগড়ত 11:07 এই সূৰ্যগ্ৰহণ আৰম্ভ হ'ব 12:54 ইয়াৰ প্ৰভাৱ অধিক হ'ব আৰু 2:29 অন্ত পৰিব সূৰ্যগ্ৰহণৰ আনহাতে যোৰহাটত 11:05 সূৰ্যগ্ৰহণ আৰম্ভ হ'ব 12:52 সৰ্বাধিক হ'ব সূৰ্যগ্ৰহণৰ প্ৰভাৱ আৰু 2:28 যোৰহাটত অন্ত পৰিব সূৰ্যগ্ৰহণৰ তেজপুৰত 11 বজাত আৰম্ভ হ'ব সূৰ্যগ্ৰহণ 12:48 সৰ্বাধিক হ'ব সূৰ্যগ্ৰহণ আৰু 2:25 তেজপুৰত অন্ত পৰিব সূৰ্যগ্ৰহণৰ ঠিক একেদৰে বঙাইগাঁৱত 10:53 সূৰ্যগ্ৰহণ আৰম্ভ হ'ব 12:42 সৰ্বাধিক হ'ব সূৰ্যগ্ৰহণ আৰু 2:21 বঙাইগাঁৱত অন্ত পৰিব সূৰ্যগ্ৰহণৰ শিলচৰত 11 বজাত আৰম্ভ হ'ব সূৰ্যগ্ৰহণ 12:49 সৰ্বাধিক হ'ব সূৰ্যগ্ৰহণৰ প্ৰভাৱ আৰু 2:26 অন্ত পৰিব সূৰ্যগ্ৰহণৰ ঠিক একেদৰে বৰপেটাত 10:55 সূৰ্যগ্ৰহণ আৰম্ভ হ'ব 12:43 প্ৰভাৱ হ'ব সৰ্বাধিক আৰু 2:22 বৰপেটাত অন্ত পৰিব সূৰ্যগ্ৰহণৰ নগাঁৱত 11 বজাত আৰম্ভ হ'ব সূৰ্যগ্ৰহণ 12:48 ইয়াৰ প্ৰভাৱ হ'ব সৰ্বাধিক 2:25 অন্ত পৰিব সূৰ্যগ্ৰহণৰ শিৱসাগৰত 11:06 আৰম্ভ হ'ব সূৰ্যগ্ৰহণ 11:54 সূৰ্যগ্ৰহণৰ প্ৰভাৱ হ'ব সৰ্বাধিক শিৱসাগৰত সূৰ্যগ্ৰহণৰ অন্ত পৰিব 2:29 ঠিক একেদৰে ধুবুৰীত 10:51 সূৰ্যগ্ৰহণ আৰম্ভ হ'ব 12:40 প্ৰভাৱ হ'ব সৰ্বাধিক 2:20 সূৰ্যগ্ৰহণৰ অন্ত পৰিব কোকৰাঝাৰত 10:52 আৰম্ভ হ'ব সূৰ্যগ্ৰহণ 12:41 প্ৰভাৱ হ'ব সৰ্বাধিক আৰু 2:21 অন্ত পৰিব সূৰ্যগ্ৰহণৰ ডিমা হাছাওত 11:01 আৰম্ভ হ'ব সূৰ্যগ্ৰহণ 12:50 ইয়াৰ প্ৰভাৱ হ'ব সৰ্বাধিক আৰু 2:26 সূৰ্যগ্ৰহণ অন্ত পৰিব তিনিচুকীয়াত 11:05 আৰম্ভ হ'ব সূৰ্যগ্ৰহণ 12:52 প্ৰভাৱ হ'ব সৰ্বাধিক অন্ত পৰিব 2:28 গোলাঘাটত 11:04 আৰম্ভ হ'ব সূৰ্যগ্ৰহণ 12:52 প্ৰভাৱ হ'ব সৰ্বাধিক গোলাঘাটত সূৰ্যগ্ৰহণৰ অন্ত পৰিব 2:28 হাইলাকান্দিত 11 বজাত আৰম্ভ হ'ব সূৰ্যগ্ৰহণ 12:49 ইয়াৰ প্ৰভাৱ সৰ্বাধিক হ'ব 2:26 হাইলাকান্দিত অন্ত পৰিব সূৰ্যগ্ৰহণৰ
কৰিমগঞ্জত 10:59 আৰম্ভ হ'ব সূৰ্যগ্ৰহণ। 12:48 ইয়াৰ প্ৰভাৱ হ'ব সৰ্বাধিক আৰু 2:25 কৰিমগঞ্জত অন্ত পৰিব সূৰ্যগ্ৰহণৰ। হোজাইত 11 বজাত আৰম্ভ হ'ব সূৰ্যগ্ৰহণ। 12:49 হোজাইত হ'ব সৰ্বাধিক। হোজাইত 2:26 অন্ত পৰিব সূৰ্যগ্ৰহণৰ। এই সূৰ্যগ্ৰহণৰ প্ৰভাৱ এইদৰে অসমৰ লগতে ভাৰতৰ আন বহু প্ৰান্ততো পৰিব। এই সূৰ্যগ্ৰহণক লৈ ইতিমধ্যে বৈজ্ঞানিকসকলে বিভিন্ন পৰীক্ষা নিৰীক্ষাও কৰিব, কিয়নো দীঘলীয়া সময়ৰ বাবে হ'ব বলয়গ্ৰাস সূৰ্যগ্ৰহণ। এই সূৰ্যগ্ৰহণক লৈ জ্যোতিষশাস্ত্ৰৰো বিভিন্ন মত আছে, কিন্তু বৈজ্ঞানিকসকলে কৈছে এই সূৰ্যগ্ৰহণৰ প্ৰভাৱ পৃথিৱীৰ লগতে সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডতেই পৰে। সূৰ্যগ্ৰহণৰ সময়ত আপোনালোকে খালী চকুৰে সূৰ্যক নাচাব আৰু খালী চকুৰে চোৱাৰ পৰা আঁতৰি থাকি নিজকে সুৰক্ষিত কৰি ৰাখক। ব্যুৰো ৰিপৰ্ট, টাইম 8।